Good time to all of you. How are you all? Hope you left and fine. This is Nyakotali in front of you. আজি আমাৰ ফাৰ্স্ট ক্লাছ সকলোকে ফাৰ্স্ট ক্লাছত স্বাগতম জনাইছো সো আজি আমি শিকিবলৈ গৈ আছো যে এলফাবেটৰ সঠিক উচ্চাৰণ অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ সঠিক উচ্চাৰণ আমি মূলত প্ৰথম মান শ্ৰেণীৰ পৰা স্নাতক মহল পৰ্যন্ত অৰ্থাৎ ফাৰ্স্ট ক্লাছৰ পৰা ডিগ্ৰী লেভেল পৰ্যন্ত এলফাবেটৰ যি উচ্চাৰণ শিকি আহিছো সেয়া আসলতে ভুল নে সঠিক সো এই ভিডিওটো যদি আপুনি সম্পূৰ্ণভাৱে চাই থাকে তেন্তে গম পাব সো উইদাউট এনি ফার্দার ডিলে লেটস বিগিন দ্য ভিডিও ওয়েল আমি আগতে সাধাৰণতে এ উচ্চাৰণ কি কৰি আহিছো এ বুলি কৈ আহিছো কিন্তু আসলতে এটো এ নহব ওকে ইট উইল বি এ কি হ'ব এ ওকে এটো যদি এতিয়া না কোৱেশ্চন মে আৰাইজ এতিয়া প্ৰশ্ন উত্থাপন হ'ব পাৰে যে এৰ উচ্চাৰণটো আমি আগতে আসলতে এই শিকি আহিছো হয় না নহয় কিন্তু আসলতে এটো এই কেনেকে হল আপুনি যদি গুগলত সার্চ কৰে IPA বুলি অর্থাৎ ইন্টারন্যাশনাল ফনেটিক অ্যালফাবেটস ঠিক আছে সো এই ইন্টারন্যাশনাল ফনেটিক অ্যালফাবেটসত আপুনি দেখিবলৈ পাব তাত এৰ উচ্চাৰণ আসলতে এই বুলি কৈ আছে ঠিক আছে এৰ উচ্চাৰণ হ'ব এই আৰু এই কেতিয়াবা এ বুলি উচ্চাৰণ হয় কিন্তু হেতু ডিফারেন্স আছে ভিন্নতা আছে সেই ভিন্নতাটো আমি পিছলৈ শিকিম জাস্ট আজি আপুনি শিকিলক যে এৰ উচ্চাৰণ হ'ব এই ঠিক আছে দেন বি অকমান লং সাউন্ড হ'ব সি ডি ই এফ জি এইচ আই জে এতিয়া চাওক আমি আগতে জে উচ্চাৰণটো কি কৰি আহিছো জে বুলি কৈ আহিছো ঠিক আছে সো আসলতে এইটো জে নহয় এইটো হ'ব জে ইট উইল বি জে ৰিপিট আফটাৰ মি জে কি হ'ব জে ঠিক আছে এই জে তাৰ পিছত কে আমি আগতে এইটো কে উচ্চাৰণ কৰি আহিছো ঠিক আছে ইন্টাৰনেশনাল ফনেটিক অ্যালফাবেটছত যদি আপুনি চাই তেনে হলে তাত কে কি কৈ আছে কে বুলি কৈ আছে ঠিক আছে কে মুখেৰে যেতিয়া আপুনি কে বুলি ক'ব তেতিয়া মুখেৰে বতা ওলাব ঠিক আছে এইবিলাকক কোৱা হয় এস্পাৰেটেড সাউন্ড কি কোৱা হয় এস্পাৰেটেড সাউন্ড অৰ্থাৎ যিবোৰ বৰ্ণ উচ্চাৰণ কৰিলে আমাৰ মুখৰ পৰা বায়ু ওলায় অৰ্থাৎ শ্বাসাঘাত বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ মুখৰ পৰা বায়ু ওলায় সেইবিলাকক কোৱা হয় আপোনাৰ এস্পাৰেটেড সাউন্ড দেন এল কে এল এম এন ও আমি ও আগতে আসলতে ও বুলি কৈ আহিছো কিন্তু এটো ও নহব এটো হ'ব ও কি হ'ব ওকে ওপেন ওকে এনেকুৱা ও হ'ব কি হ'ব ইয়াৰ উচ্চাৰণ ও ঠিক আছে দেন পি এইটো হ'ব পি আমি আগতে আসলতে পি বুলি উচ্চাৰণ কৰি আহিছো কিন্তু স্ট্যান্ডার্ড প্রনাউন্সিয়েশনত ইয়াক কোৱা হয় পি কি কোৱা হয় পি ঠিক আছে দেন কিউ এটা কথা লক্ষ্য কৰিব আমি এ উচ্চাৰণ এই বুলি কৈ আছো জে উচ্চাৰণ জে বুলি কৈ আছো কে উচ্চাৰণ কে বুলি কৈ আছো এইবিলাক আসলতে কিছুমান অ্যাকসেন্টৰ লগতো জড়িত কিন্তু আপুনি যদি স্মার্ট প্রনাউন্সিয়েশনত চাই তেনে হলে এইবিলাকৰ উচ্চাৰণ এনেকুৱাই হয় এতিয়া আপুনি আপত্তি কৰিব পাৰে যে আমাৰ ইন্ডিয়ান অ্যাকসেন্টটো এনেকুৱা নহয় ঠিক আছে মই অ্যাকসেন্ট আসলতে অ্যাকসেন্টৰ কথা ইয়াত ক'বলৈ যোৱা নাই আসলতে যেটো সঠিক উচ্চাৰণ সেইটো ক'বলৈ গৈ আছো সো অ্যাকসেন্টৰ কথা ভিন্নতা আছে বহুত সো অ্যাকসেন্টৰ বিষয়ে মই আজি ক'বলৈ নাযাও আপুনি পি উচ্চাৰণ ফনকৈ পিও ক'ব পাৰে কিন্তু পিত কৈ ফি যদি কয় তেন্তে বেছি ভাল শুনাব নহয় নে জানো এই কাৰণে পি উচ্চাৰণ আজিৰ পৰা আমি ফি বুলি উচ্চাৰণ কৰিম দেন কিউ উচ্চাৰণ আমি কি কৰিম কিউ ঠিক আছে মুখৰ পৰা বতা ওলাব এইটো যাওক কিউ দেন ঠিক আছে আপোনাৰ ব্ৰিটিছ অ্যাকসেন্টত আৰৰ উচ্চাৰণ আসলতে হয় কি হয় ঠিক আছে আৰৰ ব্যৱহাৰ আমি ইনশাআল্লাহ পৰৱৰ্তী সময়ত শিকিম ভালদৰে সো আৰক আপুনি বুলি ক'ব পাৰে কোনো সমস্যা নাই কিন্তু ব্ৰিটিছ সকলে আৰক বুলি উচ্চাৰণ কৰে অৰ্থাৎ ফনেটিক অ্যালফাবেটছত ইয়াক বুলি উচ্চাৰণ কৰে ঠিক আছে দেন এস টি ঠিক আছে ইয়াত চাওক টি উচ্চাৰণ আমি আগতে আসলতে টি বুলি কৈ আহিছো কিন্তু এইটোৰ সঠিক উচ্চাৰণ হ'ব থি কি হ'ব থি
দেন ইউ ভি 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 আৰু এফৰ হেৰিটো আপোনাৰ উচ্চাৰণৰ পদ্ধতিটো প্ৰায় চেম ঠিক আছে সো আমি যেতিয়া এফ উচ্চাৰণ কৰিছিলো এফ ঠিক আছে মুখৰ আপোনাৰ দুই উঠৰ পৰা বায়ু ওলাইছিলে ঠিক তেনেদৰে ভি উচ্চাৰণ কৰিতে তেনেকুৱা হ'ব ভি ইয়াত চাওক ভি ভি ঠিক আছে দেন ডব্লিউ ডব্লিউ আসলতে এইটো আমি ডব্লিউ কৈ আহিছো কিন্তু ইয়াৰ সঠিক উচ্চাৰণ হৈছে ডব্লিউ কি হ'ব ডব্লিউ দেন এক্স ৱাই জেড জেডটোক আপুনি জেড বুলি ক'ব পাৰে জি বুলি ক'ব পাৰে ঠিক আছে এইটো জেড জেডটোক আমি জি বুলি ক'ব পাৰো জেড বুলি ক'ব পাৰো তো আমাৰ ইয়াত আসল জি কেইটা আমি ভুল কৰি আহিছো সেইখিনি হৈছে যদি আমি ভালদৰে চাবলৈ যাওঁ তেনেহলে সেইখিনি হ'ব এক নম্বৰটো হ'ব এ ঠিক আছে এ দেন দুই নম্বৰটো হ'ব জে তিন নম্বৰটো হ'ব কে তাৰ পিছত চাৰি নম্বৰটো হৈছে ও পাঁচ নম্বৰটো হৈছে পি তাৰ পিছত ছয় নম্বৰটো হৈছে কিউ সাত নম্বৰটো হৈছে আৰ আঠ নম্বৰটো হৈছে টি এইখিনি ঠিক আছে এ জে কে ও পি কিউ আৰ টি ডাবল ঠিক আছে এ জে কে ও পি কিউ আৰ টি ডাবল এ জে কে ও পি কিউ আৰ টি ডাবল সো এইখিনি আমি ভালদৰে শিকিব লাগিব নাও এতিয়া আমি এটা থেৰাপি মেথড দিম এইখিনি ভালদৰে উচ্চাৰণ কৰিবলৈ এ জে কে ও পি কিউ আৰ টি ডাবল এ জে কে ও পি কিউ আৰ টি ডাবল এনেদৰে এক নিশ্বাসত আপুনি 10 বাৰকৈ ক'বলৈ চেষ্টা কৰক ইনশাআল্লাহ আপোনাৰ মুখৰ জড়তা দূৰ হ'ব আৰু ফ্লুৱেন্সি আহি যাব অৰ্থাৎ এই যিখিনি আমি পূৰ্বৰে পৰা ভুল উচ্চাৰণ কৰি আহিছো সেইখিনি সঠিক উচ্চাৰণ কৰিবলৈ সক্ষম হ'ব আজিলৈ ইমানেই ইনশাআল্লাহ পৰৱৰ্তী সময়ত দেখা হ'ব see you soon